নমস্কাৰ সকলোকে অন্য এটা ভিডিঅ'লৈ আপোনাক স্বাগতম জনাইছোঁ। গতিকে আজি কথা পাতিব ওলাইছোঁ কি SSC GDৰ ফিজিকেল টেষ্টৰ ওপৰত। এতিয়া আহি আছে যিহেতু বেছি দিন নাই আৰু মাজতে ফিজিকেল টেষ্ট আহি আছে যিসকলে চিলেক্ট হৈছে ৰিটেন এক্সামত। গতিকে এতিয়া তেখেতসকলৰ মনত কিছুমান প্ৰশ্ন উদয় হৈছে যে আমাৰ হাইট কিমান লাগিব, ৰানিং কিমান কৰিব লাগিব, আমাৰ চেণ্টাৰ ক'ত হ'ব বা চেণ্টাৰটো য'ত হয় তাৰ পৰা কিমান দূৰত হ'ব। গতিকে সকলো ডিটেইলছ সহকাৰে ভিডিঅ'টো মই লৈ আহিছোঁ। গতিকে আপোনালোকে চাই থাকক ভিডিঅ'টো। এতিয়া কথাটো মই ক'ব বিচাৰোঁ কি যে চেণ্টাৰ ক'ত হ'ব। এতিয়া চেণ্টাৰ যদি মই ক'ব যাওঁ আমাৰ অসমত এইকেইটা চেণ্টাৰত হ'ব: গুৱাহাটী, ডিব্ৰুগড়, শিলচৰ, গোৱালপাৰা, যোৰহাট, তেজপুৰ আৰু নৰ্থ লখিমপুৰ। মানে এইকেইটা হ'ল আমাৰ অসমৰ চেণ্টাৰ। এইকেইটা চেণ্টাৰত হ'ব আমাৰ অসমৰ যিমান কেণ্ডিডেট আছে। এতিয়া কথাটো ক'ব বিচাৰোঁ যে গুৱাহাটীত যিটো চেণ্টাৰ হ'ব তাত আপোনাৰ 9 মাইলত যিটো আছে CRPF কেম্প তাত হ'ব, অৰ্থাৎ USTMত মানে অপজিট ছাইডে। আৰু লগতে যদি আপুনি বঙাইগাঁৱৰ ফালৰ পৰা আহে খানাপাৰাত নামিলে খানাপাৰাৰ পৰা আপোনাৰ 4 কিলোমিটাৰমান হ'ব, আৰু নহ'লে ডাইৰেক্ট গাড়ী আহিলে ডাইৰেক্ট 9 মাইলত CRPF কেম্পৰ মানে মেইন ৰোডৰ কাষতে আছে CRPF কেম্পটো, তাতে হ'ব। আৰু সেইফালৰ পৰা যদি নগাঁও চগাঁও ছাইডৰ পৰা আহে তেতিয়াহ'লে অপজিট ছাইডে হ'ব। সেইটো হ'ল মানে চেণ্টাৰ আমাৰ যিটো গুৱাহাটীত যিসকলে পৰিছে আৰু। এতিয়া মই ক'ব বিচাৰোঁ কি যে ৰানিং আপোনালোকে কিমান কৰিব লাগিব বা আপোনাৰ হাইট কিমান লাগিব বা চেষ্ট আমি কিমান পোলাব লাগিব বা কিমান আমাৰ নৰ্মেলটো কিমান লাগিব, সকলো বহুতে জানে এই কথাটো। তথাপিতো তাৰ মাজত মই কিছুমানে যদি জনা নাই মই জানি মানে এই ভিডিঅ'টোৰ মাধ্যমেৰে ক'ব বিচাৰিছোঁ যে 5 কিলোমিটাৰ আপোনাৰ ৰানিং কৰিব লাগিব। 24 মিনিট আপোনাক টাইম দিয়া হ'ব যিবিলাক আমাৰ ল'ৰা কেণ্ডিডেট আছে। আকৌ ছোৱালীবিলাকৰ কাৰণে আপোনাৰ 1600 মিটাৰ ৰানিং কৰিব লাগিব আৰু 8.5 মিনিট আপোনাক টাইম দিয়া হ'ব। ধৰি লওক আপোনাৰ 8 মিনিটে আপোনাৰ টাইম দিয়া হ'ব। তাৰ লগতে কিছুমান ৰিলেক্সেশ্যন আছে বাৰু, নোহোৱা বুলি নকওঁ। কিন্তু তাৰ মাজত যদি মই আৰু এতিয়া ক'ব যাওঁ যে হাইট কিমান লাগিব, ল'ৰাৰ কাৰণে হাইটটো লাগিব 170, আকৌ ফিমেলৰ কাৰণে হাইটটো লাগিব আপোনাৰ মানে ছোৱালীৰ কাৰণে 157 লাগিব হাইট। এইটো হাইটো আৰু ৰানিং। এতিয়া মই ক'ব পাৰোঁ চেষ্টৰ কথা। চেষ্টটো আপোনাৰ অৰ্থাৎ ল'ৰাৰ কাৰণে লাগিব আপোনাৰ 80 লাগিব আৰু নৰ্মেল আপোনাৰ 5 মানে পোলাব লাগিব। আৰু তাৰ লগতে কিছুমান কেটেগৰী ৱাইজ আপোনাৰ ৰিলেক্সেশ্যন পোৱা যাব বাৰু। আৰু ইয়াতে ভেকেঞ্চি ৱাইজ মই আপোনাৰ ডিটেইলছবিলাক সম্পূৰ্ণ ইয়াতে এখন নটিছখন আপোনাক দি দিম যে BSFত কিমান পষ্ট আছে, CISFত কিমান পষ্ট আছে, CRPFত কিমান আছে, SSBত কিমান আছে, ITBPত কিমান আছে। গতিকে সকলো ডিটেইলছ সহকাৰে মই এই ভিডিঅ'টোৰ আপোনাৰ ওপৰত ইয়াতে দি দিম নটিছবিলাক। আৰু এইখন মোৰ অফিচিয়েলি নটিছ হয়, ক'ত কেনেকৈ কিমান পষ্ট আছে সকলো মই জনাই দিম। গতিকে আপোনাৰ গম পালে এতিয়া যে কিমান লাগিব কি কথা। গতিকে সকলো মই নটিছ সহকাৰে আপোনাক ইয়াতে দিয়ে দিম। ভিডিঅ'টো যদি কিবা অলপ ভাল পাইছে বা কিবা অলপ জানিব পাৰিছে তেতিয়াহ'লে লাইক কৰিবা, শ্বেয়াৰ কৰিবা যাতে বেলেগৰ কথাটো গম পাওক। আৰু যদি কিবা সুধিব লগা আছে কমেণ্টত নিশ্চয় সুধিবা, মই উত্তৰ দিব চেষ্টা কৰিম। এইটোৱে আছিল ভিডিঅ'। ধন্যবাদ।